নমস্কাৰ প্ৰিয় দৰ্শক দূৰদৰ্শন কেন্দ্ৰৰ এই বিশেষ অনুষ্ঠানটিলৈ মই ফ্লৰেন্স সন্দিকৈ ৰাভাই আপোনালোকক আন্তৰিক আদৰণি জনাইছোঁ যেহেতু আপুনি দেখিছে এতিয়া মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সুন্দৰ কেম্পাছত আছোঁ খুবেই সুন্দৰ পৰিৱেশ ইয়াত আৰু চাৰিওফালে গ্ৰীনাৰী আছে আৰু এই প্ৰগ্ৰামটো আজি হৈছে এবাউট career counseling অৰ্থাৎ বৃত্তিত দিগদৰ্শন সেই অনুষ্ঠানটিৰ মূল উদ্দেশ্য হৈছে যে সায়েন্স অৰ্থাৎ বিজ্ঞান মাধ্যমৰ স্নাতক ডিগ্ৰী পঢ়ি থকা একাংশ আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত আছে আজি এই অনুষ্ঠানটিত তেখেতলোকৰ যে মনত যিখিনি প্ৰশ্ন আছে সেই সব প্ৰশ্নবিলাকৰ যেন আমি সঠিকভাৱে উত্তৰ দিব পাৰোঁ আৰু তেখেতলোকৰ career prospects লৈ আৰু job opportunities লৈ যি মনত ডাউটস আছে সেই সব ডাউটসবোৰ যেন আমি মুকলি কৰি দিব পাৰোঁ সেইবাবে আজি আমি এই অনুষ্ঠানটিত আমন্ত্ৰণ কৰি আনিছোঁ দুজন কৰি বিশিষ্ট এক্সপাৰ্টছ ফ্ৰম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আমাৰ লগত আছে অনাৰেবল একাডেমিক চেয়াৰপাৰ্চন প্ৰফেচৰ ডক্টৰ অলোক বুঢ়াগোহাঁই ছাৰ আৰু আমাৰ লগত আছে প্ৰফেচৰ ডক্টৰ অৰ্ণৱ শৰ্মা ছাৰ ফ্ৰম ডিপাৰ্টমেণ্ট অফ চিভিল ইঞ্জিনিয়াৰিং RGU সো পোনপ্ৰথমে মই অলোক বুঢ়াগোহাঁই ছাৰৰ ওচৰলৈ যাব বিচাৰিম ছাৰ আপুনি আমাক ক'ব পাৰিবনে আমাৰ ভিউৱাৰ্ছে মানে জানিবলৈ বিচাৰিছে যে ছায়েন্স মাধ্যমত গ্ৰেজুৱেশ্যন কোন ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰিলে ভাল হয় বা আমাৰ ইউনিভাৰ্চিটিত কি সুবিধা আছে ইন ছায়েন্স ডিপাৰ্টমেণ্ট বিজ্ঞান বিষয়ত সাধাৰণতে আমি জানো যে পৰম্পৰাগতভাৱে আগৰ পৰাই কেইটামান বিশেষ বিষয়ৰ ওপৰত প্ৰাধান্য দিয়া হৈছিলে বা ছাত্ৰ ছাত্ৰী সেই বিষয়সমূহৰ প্ৰতি আকৰ্ষিত হয় উদাহৰণস্বৰূপে এনেকুৱা ধৰণৰ যিবোৰ পৰম্পৰাগত বিষয় আছে ট্ৰেডিশ্যনেল কনভেনশ্যনেল ছাবজেক্টছ এইবিলাকৰ ভিতৰত আছে পদাৰ্থ বিজ্ঞান ফিজিক্স ৰসায়ন বিজ্ঞান কেমিষ্ট্ৰি জীৱবিজ্ঞানৰ ভিতৰত আছে উদ্ভিদ বিজ্ঞান বটনী আৰু প্ৰাণী বিজ্ঞান জুলজি আৰু ইফালে আমাৰ সকলো বিজ্ঞান বিষয়ৰ মূলতে যিটো আমাৰ মূল ভেটি স্বৰূপ বিষয় সেইটো হৈছে গণিত শাস্ত্ৰ বা মেথমেটিক্স এইকেইটা লৈ আজি কিছু বছৰৰ আগলৈকে সাধাৰণতে স্নাতক পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে পদাৰ্থ বিজ্ঞান ফিজিক্স কেমিষ্ট্ৰি বটনী জুলজি মেথমেটিক্স আৰু লগতে ষ্টেটিষ্টিক্স আহিছিলে যিটো আমি পৰিসংখ্যা বিষয় বিজ্ঞান বুলি কওঁ সেইটো এটা বিজ্ঞানৰ বিষয় হিচাপে গণিত হৈ আহিছিলে কিন্তু আজি কি হৈছে এতিয়া আমি বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আৰু বহুত অন্য ধৰণৰ বিষয় আহিছে যেনে বিশেষকৈ মই জীৱবিজ্ঞানৰ কথা ক'ম জীৱবিজ্ঞানত কেৱল আগতে আমি 70-80 দশকলৈকে আমি বটনী জুলজিৰ কথাই জানিছিলোঁ তাৰপিছত ক্ৰমান্বয়ে দেখিলোঁ অণুজীৱ বিজ্ঞান বুলি এটা বিষয় আহিলে মাইক্ৰ'বায়'লজি তাৰপিছত আহিলে এটা নতুন বিষয় আণৱিক জীৱবিজ্ঞান যেনে মলিকুলাৰ বায়'লজি তাৰপিছত বা লগে লগে আহিলে বায়'টেকনলজি বা জীৱ প্ৰযুক্তি হয় ইয়াৰ উপৰি আগতে আমি কেমিষ্ট্ৰি বুলি ক'লে ৰসায়ন বিজ্ঞান বুলি ক'লে ৰসায়ন বিজ্ঞানৰ কথাই জানিছিলোঁ এতিয়া দেখিলোঁ জৈৱ ৰসায়ন বিজ্ঞান বা জীৱ ৰসায়ন বিজ্ঞান যিটো বায়'কেমিষ্ট্ৰি সেইটো আহিলে তাৰপিছত আমাৰ এটা আহিলে আৰু এটা বিষয় আহিছে ইমিউন'লজি মানে আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে আমি অধ্যয়ন কৰা যিটো বিষয় ইমিউন'লজি বুলি কওঁ সেইটো এটা বিষয় আহিলে এটা পূৰ্ণাংগ বিষয় হিচাপে এইবিলাক আজিকালি স্নাতক পৰ্যায়ত বহুত বিশ্ববিদ্যালয়ে দিয়ে তাৰ উপৰিও আমাৰ বাকীবিলাকতো যিবোৰ ট্ৰেডিশ্যনেল ছাবজেক্ট আছে সেইবোৰ চলি আছে আৰু সেইবিলাকত বহুত কিছুমান স্পেচিয়েলাইজেশ্যন আহিছে সেই স্পেচিয়েলাইজেশ্যনবিলাক আহিছে আৰু তাৰ লগত আৰু এটা নতুন কথা সংযোজন হৈছে এতিয়া যে আগতে স্নাতক পৰ্যায়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী এজনে বিজ্ঞান বিষয়ে ল'লে অধ্যয়ন কৰিবলৈ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰজনে খুব বেছি লগত কেমিষ্ট্ৰি আৰু মেথমেটিক্স এই দুটা ল'ব লাগিছিলে বা কেমিষ্ট্ৰি ল'ৰাজনেও কেমিষ্ট্ৰি যদি মুখ্য বিষয় হিচাপে লয় মেজৰ বুলি কৈছিলোঁ তেতিয়া তেওঁলোকে তাৰ লগত খুব বেছি ফিজিক্স আৰু মেথমেটিক্স ল'ব লাগিছিলে কিন্তু তেওঁলোকৰ যদি জীৱবিজ্ঞানৰ প্ৰতি ধাউতি থাকে বা আগ্ৰহ থাকে সেইটো ল'ব নোৱাৰিছিলে আৰু ঠিক সেইদৰে বটনীৰ ল'ৰাজনে কেমিষ্ট্ৰি আৰু
জুলজি ল'ৰাজনে বটানী আৰু কেমিষ্ট্ৰি আনুষংগিক বিষয় হিচাপে পঢ়িব লাগিছিলে কিন্তু এতিয়া নতুন যিখন আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আহিছে NEP 2020 বুলি কওঁ এইটোত কিন্তু এটা জোৰ দিয়া হৈছে আৰু এইটো এটা চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ আমাৰ ৰাজ্যিক চৰকাৰৰ এটা যিটো নীতি নিয়ম বা পলিচি তাৰ ভিতৰত এইটো অন্তৰ্ভুক্ত হৈ গৈছে এপ্ৰুভ হৈ গৈছে এইটো ভাৰত চৰকাৰে এইটো সন্মতি প্ৰদান কৰিছে আমি এইটো কৰিব লাগিব যে বিভিন্ন বিষয়ৰ ছাত্ৰ ছাত্ৰী বিভিন্ন বিষয়ৰ পঢ়ুৱাই কেৱল এজন পদাৰ্থ বিজ্ঞানৰ ছাত্ৰই কেৱল পদাৰ্থ বিজ্ঞানৰ লগত কেৱল বটানী কি কয় কেমিষ্ট্ৰি আৰু মেথামেটিক্সে আগৰ নিচিনাকৈ পঢ়িব পাৰিব নহয় এতিয়া তেওঁলোকে পদাৰ্থ বিজ্ঞানত মুখ্য বিষয় হিচাপে বা মেজৰ হিচাপে লৈ পেলাই লগত মেথামেটিক্স লাগিব পঢ়িলে তাৰ লগত তেওঁলোকে যদি বটানী জানিব বিচাৰিছে প্লাণ্ট ছায়েন্স বটানীও পঢ়িব পাৰিব বা তেওঁ যদি আনকি মই বিজ্ঞানৰ কথা নকওঁ তেওঁ যদি ইতিহাস জানিব খুজিছে হিষ্ট্ৰী বা ফিলচফি জানিব খুজিছে সেইটো পাৰিব এতিয়া এইটো মাল্টিডিচিপ্লিনেৰী যিটো বহু বিষয়ক যিটো অধ্যয়ন সেইটো দিশৰ ওপৰত জোৰ দিয়া হৈছে আৰু স্বাভাৱিক কাৰণ এজন ছাত্ৰৰ বিভিন্ন ধৰণৰ মেধা বিভিন্ন ধৰণৰ আসক্তি থাকিব পাৰে আৰু সেইটো কেৱল দুটা তিনিটা বিষয়ৰ ভিতৰতে তেওঁলোকক সীমাবদ্ধ কৰি আমি ৰাখিব হয় এতিয়া কলা বিজ্ঞান গোটেইখিনি এইটো লিবাৰেল আৰ্ট এডুকেশ্যন বুলি কওঁ আহি গৈছে গতিকে আমাৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত আমি কেইবাটাও বিষয় দিওঁ আমাৰ ট্ৰেডিশ্যনেল বিষয় যিকেইটা আছে ফিজিক্স কেমিষ্ট্ৰি বটানী মেথমেটিক্স জুলজি এইকেইটাতো আছেই তাৰ উপৰিও আমাৰ বায়'কেমিষ্ট্ৰি আছে মাইক্ৰ'বায়'লজি আছে বায়'টেকন'লজি আছে এইবিলাক আমাৰ কেইবাটাও আমাৰ বিজ্ঞানৰ বিভিন্ন ধৰণৰ নতুন পুৰণি বিষয় আমাৰ হাতত আছে এতিয়া আমি তাৰ লগতে আৰু কিছুমান খুলিছোঁ ফাৰ্মাকলজি খুলিছোঁ এইটো এটা ভাল ছাবজেক্ট আমি ফিজিঅ'থেৰাপি খুলিছোঁ তাৰপিছত আমি অপ্ট'মেট্ৰি খুলিছোঁ তাৰপিছত মেডিকেল লেবৰেটৰী টেকন'লজি কোৰ্চ খুলিছোঁ এইবিলাক খুব প্ৰায়োগিক মানে এপ্লাইড দিশত জড়িত বিষয় এপ্লাইড দিশত জড়িত কাৰিকৰী কিছুমান বিষয় আছে একেবাৰে ইঞ্জিনিয়াৰিং নহয় কিন্তু এইবিলাকৰ প্ৰায়োগিক দিশত যথেষ্টখিনি তাৎপৰ্য থকা বিষয় চাকৰি বাকৰিৰ ক্ষেত্ৰতো এইবিলাকত বহুত পথৰ মানে অৱকাশ আছে খুব সুন্দৰ ছাৰ এতিয়া মই প্ৰফেচৰ অৰ্ণৱ ছাৰৰ ওচৰলৈ যাব বিচাৰিম ছাৰ যিহেতু এতিয়া আমি স্নাতক ডিগ্ৰীৰ কথা পাতিলোঁ তাৰপিছত মাষ্টাৰ্ছ কৰিব PhDৰ বিষয়ে বাৰু আপুনি আমাৰ ষ্টুডেণ্টছক কিবা উপদেশ দিব বিচাৰিব নেকি PhD এতিয়া মই হৈছোঁ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ মানুহ এতিয়া চিভিল ইঞ্জিনিয়াৰিং হওক বা যিকোনো ইঞ্জিনিয়াৰিঙত 4 বছৰীয়া পাঠ্যক্ৰম থাকে সেইটো হ'ল BTech ডিগ্ৰী দিয়ে বা BE ডিগ্ৰী দিয়ে আজিকালি BTechেই হৈছে চববোৰ কাৰণ টেকন'লজি অৰিয়েণ্টেড হৈছে গোটেইবিলাক তাৰে পিছত থাকিব মাষ্টাৰ্ছ প্ৰগ্ৰাম থাকিব 2 বছৰীয়া আৰু মাষ্টাৰ্ছ প্ৰগ্ৰাম কমপ্লিট কৰাৰ পিছত যদি ৰেংক ভাল থাকে বা CGPA ভাল থাকে ৰিজাল্ট ভাল থাকে তেতিয়াহ'লে PhDৰ কাৰণে এপ্লিকেশ্যন কৰা হয় এতিয়া PhDৰ কাৰণে এপ্লিকেশ্যন কৰা হ'লে আমাৰ ইয়াতো PhD আছে মোৰ আণ্ডাৰতে 4টা PhD ষ্টুডেণ্ট আছে ইয়াতে ৰয়েলত চিভিল ইঞ্জিনিয়াৰিঙত তেওঁলোক অৱশ্যে ইন ছাৰ্ভিচ কেণ্ডিডেটছ গোটেইকেইজন আৰু বাকী যদি ফ্ৰেছ কেণ্ডিডেটছ হয় তেতিয়াহ'লে তোমালোকৰ যিবিলাক আছে ষ্টুডেণ্ট যিখিনি ফ্ৰেছ ষ্টুডেণ্টছ তেওঁলোকেও ইয়াতে দি পেলাই ইয়াতে কৰিব পাৰে নহ'লে NITবোৰ আছে আছাম ইঞ্জিনিয়াৰিং কলেজ আছে IITs আছে দেৰ ইজ এ প্লেথৰা অফ ইনষ্টিটিউশ্যনছ ইণ্ডিয়াত আছে গতিকে তোমালোকে PhDখিনিও ষ্টুডেণ্টছখিনিয়ে চাব পাৰে 3 বছৰীয়া নৰ্মেলি কোৰ্চ থাকে কিন্তু সাধাৰণতে দেখা যায় 3 বছৰৰ জেগাত কেতিয়াবা 6 বছৰো হয় গৈ পেলাই সেইটো ষ্টুডেণ্টজনে কিমান তাতে হাৰ্ডৱৰ্ক কৰিছে কেনেকুৱা ধৰণৰ টপিক লৈছে অবজেক্টিভছ কেনেকুৱা লৈছে সেই লৈ পেলাই এনেই 3 বছৰৰ পৰা মোটামুটি 4-5 বছৰৰ ভিতৰত এটা PhD ভালকৈ ইঞ্জিনিয়াৰিঙত কৰিব পাৰি কিন্তু এইটো মানে PhD কৰাটো মানে হৈছে তাৰে আগতে মাষ্টাৰ্ছটো ভালকৈ হ'ব লাগিব নহ'লে এনেই PhDটো কৰিব গৈ নামত PhDটো কৰি একো লাভ নাই সেইকাৰণে মানে মাষ্টাৰ্ছত মই সদায় কওঁ মোৰ ষ্টুডেণ্টবিলাকক যে প্ৰথম যেতিয়া মোৰ তেতিয়া এইমাত্ৰ মই ক্লাছ লৈ আছিলোঁ মোলৈ প্ৰথম ডেফিনেশ্যনটোৱে আহিছে যে স্পেচিয়েলাইজেশ্যন মাষ্টাৰ্ছ মানে হৈছে স্পেচিয়েলাইজেশ্যন তো স্পেচিয়েলাইজেশ্যনটো মই এটা সুন্দৰ ডেফিনেশ্যন ডিভাইচ কৰি উলিয়াইছোঁ এটা সুন্দৰ হয়নে নাই নাজানো কিন্তু মই কৈছোঁ যে নয়িং মোৰ এণ্ড মোৰ অফ লেছ এণ্ড লেছ ইজ স্পেচিয়েলাইজেশ্যন BTechত হয় কেনেকুৱাকৈ নয়িং মোৰ এণ্ড মোৰ নয়িং লেছ এণ্ড লেছ অফ মোৰ এণ্ড মোৰ MTechত হৈ গৈ পেলাই কি হৈছে নয়িং মোৰ এণ্ড মোৰ অফ লেছ এণ্ড লেছ তাৰমানে তুমি এটা বিষয়টো লৈছা সেইটোকে তুমি ডেফ্টত যাব লাগিব সেইটো গৈ য'ত তাৰ কুৱেশ্যনছবোৰ থাকি যাব সেইটো আকৌ তুমি PhDলৈকে লৈ যাব পাৰিব লাগে যেতিয়া সেইটো তুমি যদি ইণ্টিগ্ৰেট কৰিব পাৰিছা তেতিয়া তোমাৰ মূলতঃ কি হয় যে মোৰ PhDটো MTechটো আৰু মাষ্টাৰ্ছটো আৰু PhDটো ইণ্টিগ্ৰেট হ'ল মোৰ নলেজ বেছটো ষ্ট্ৰং হ'ল তাৰপিছত কোনোবাই যদি বিচাৰে পষ্টডক কৰিব পাৰে টিচিং কৰিব পাৰে 1 বছৰ 1.5 বছৰ আৰু তাৰপিছত PhD কৰাৰ পিছত আৰু সাধাৰণতে কি হ'ব একাডেমিক্সতে যাব ষ্টুডেণ্ট
খুব সুন্দৰ এডভাইচ দৰ্শকবৃন্দ আমাৰ মাজত আছে স্নাতক ডিগ্ৰী পঢ়ি থকা ছায়েন্স মাধ্যমৰ একাংশ ছাত্ৰ ছাত্ৰী এতিয়া মই তেওঁলোকৰ ওচৰত যাব বিচাৰিম আৰু ফিজিক্সৰ বাৰু ইয়াত কোন আছে অ'কে তোমাৰ কিবা প্ৰশ্ন আছে নেকি বাৰু সুধিব পাৰা নমস্কাৰ মোৰ নাম কষ্ট বসুমতাৰী মই ফিজিক্সৰ এজন ছাত্ৰ মোৰ প্ৰশ্নটো হ'ল যে এজন ফিজিচিষ্ট হিচাপে কি চাকৰিৰ সুযোগ আছে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত পদাৰ্থ বিজ্ঞানত সাধাৰণতে খুব সীমিত সুবিধা পোৱা যায় সুযোগ পোৱা যায় আজিকালি মাষ্টাৰ্ছ কৰিবই লাগে মানে স্নাতকোত্তৰ কৰিব লাগে PhD কৰিব লাগে তাৰপিছত বিভিন্ন ধৰণৰ অলগতে ডক্টৰ অৰ্ণৱ শৰ্মাই ক'লে যে আজিকালি স্পেচিয়েলাইজেশ্যন লাগে স্পেচিয়েলাইজেশ্যন নহ'লে গোটেইবিলাক স্পেচিয়েলাইজেশ্যন লাগে গতিকে ফিজিক্সৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চাকৰি বাকৰিৰ কাৰণে কিছু হ'লেও যদি স্নাতকোত্তৰ ডিগ্ৰী নকৰি কিছুমান সৰু সৰু মানে শ্বৰ্ট টাৰ্ম কোৰ্চ আছে সেইবিলাক কৰিব পাৰে যেনে ৰিম'ট চেন্সিঙৰ ওপৰত কৰিব পাৰে আমাৰ আৰু এটা আছে স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিটো আছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ তেওঁলোকৰ বহুত টেকনিকেল ফিজিক্স লগা কোৰ্চ আছে শ্বৰ্ট টাৰ্ম কোৰ্চ সেইবোৰ কৰিব পাৰে আনকি আপোনালোকৰ ইঞ্জিনিয়াৰিঙতো ফিজিক্স পঢ়ি ছাৰ গোটেইটো ইছৰোৰ পৰা আৰম্ভ কৰি ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰৰ পৰা আৰম্ভ কৰি গোটেইবোৰতে ফিজিক্সৰে ষ্টুডেণ্ট আহিব ফিজিক্সৰ কিন্তু স্নাতক পোনে পোনে স্নাতকৰ পৰা যাবলৈ অলপ কিন্তু তোমালোকে চাকৰি হ'লে সাধাৰণতে আৰু কিছুমান জেনেৰেল অপশ্যন থাকে যিকোনো গ্ৰেজুৱেটৰ কাৰণে ফিজিক্স বুলি নহয় যদি ফিজিক্স গ্ৰেজুৱেশ্যন কৰি পেলাই কোনোবাই চিভিল ছাৰ্ভিচত যাব পাৰে কোনোবাই শিক্ষক হ'ব পাৰে BEd পঢ়িব লাগিব তেতিয়া হয় নহয় শিক্ষকতাও এটা খুব ভাল প্ৰফেশ্যন এটা ভাল কেৰিয়াৰ পাত আমাক ভাল শিক্ষক নাই আমাৰ দেশত আমাক ভাল শিক্ষকো লাগে সকলোবিলাকে বেলেগ বেলেগ দিশত থাকিলে নহ'ব পৰ্যায়ৰ পৰা আৰম্ভ কৰি পেলাই একেবাৰে বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমাৰ আজিকালি শিক্ষকৰ অভাৱ ভাল শিক্ষক হ'বলৈও আমি BEd কৰিব লাগিব বেচেলৰ অফ এডুকেশ্যন আজিকালি 4 year ইণ্টিগ্ৰেটেড BEd প্ৰগ্ৰেমো আহি আছে এতিয়া 4 বছৰীয়া গতিকে বিভিন্ন ধৰণৰ এনেকুৱা অসুবিধা আছে আৰু বেলেগ ছাবজেক্ট আজিকালি ওলাইছে বায়'ফিজিক্স ওলাইছে বায়'ফিজিক্স আগতেই ওলালে আজিকালি ষ্ট্ৰাকচাৰেল বায়'লজি বুলি কয় আৰু তাৰ উপৰিও কিছুমান টেকনিকেল দিশত বহুতখিনি বস্তু আহি গৈছে এইবোৰ সৰু সুৰা কোৰ্চ কিছুমান আছে সেইবিলাক কৰি পেলাই বিভিন্ন ধৰণৰ সংস্থাপনৰ ব্যৱস্থা আমি চিন্তা কৰিব পাৰোঁ কিন্তু মোৰ মূল উপদেশটো হ'ল পদাৰ্থ বিজ্ঞানত সাধাৰণতে ভাল ল'ৰা ছোৱালী যায় পঢ়িবলৈ অংকত গণিতত অলপ হেৰি থাকিব লাগিব দখল থাকিব লাগিব মেথমেটিক্সত আৰু তেওঁলোকে আৰু 2 বছৰ পঢ়ি পেলাই স্নাতকোত্তৰ লৈ পেলাই বিভিন্ন দিশত আৰু যাব কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা কোন ষ্টুডেণ্ট আহিছে বাৰু নমস্কাৰ মোৰ নাম তনুজ নাথ মোৰ প্ৰশ্নটো হ'ল যে এজন কেমিষ্ট অৰ্থাৎ এজন ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হিচাপে কি চাকৰি পোৱা যায় অৰ্ণৱ ছাৰ আপুনি যদি উত্তৰটো দিয়ে আমাক ভাল লাগিব ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ হিচাপে বহুত চাকৰি আছে প্ৰথমটো ছাৰে কোৱাৰ নিচিনা প্ৰথম হৈছে শিক্ষকতা কাৰণ কেমিষ্ট্ৰি এটা খুব ইম্পৰ্টেণ্ট বিষয় এটা কেমিষ্ট্ৰি নহ'লে নহয় একো বস্তুতে নহয় আৰু 2 নম্বৰ হৈছে যে কেমিকেল ইণ্ডাষ্ট্ৰিজ তাৰ এপ্লিকেশ্যন পাৰ্ট যিটো আছে এতিয়া ৰয় ছাৰ আছিলে আমাৰ হৈছে ৱৰ্ল্ড ফেমাছ কেমিষ্ট বেংগল কেমিকেলছ তেখেত নহ'লে অসমত ইণ্ডিয়াত গোটেই কেমিকেল ইণ্ডাষ্ট্ৰিটো নহ'লে বুলিয়ে ক'ব পাৰি তেখেত ফাদাৰ বুলি ক'ব পাৰি তাৰপিছত তেওঁলোকৰ এপ্লিকেশ্যন আছে কেমিষ্ট্ৰি এপ্লিকেশ্যন আকৌ আছে পেট্ৰলিয়ামত কেমিষ্ট্ৰি এপ্লিকেশ্যন আছে অইলত কেমিষ্ট্ৰিৰ কিছু এপ্লিকেশ্যন আমাৰ চিভিল ইঞ্জিনিয়াৰিঙতো আছে এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং গোটেইটো কেমিষ্ট্ৰিৰ ওপৰত বেছ কৰিয়ে গোটেই ছাবজেক্টকেইটা হৈছে গতিকে কেমিষ্ট্ৰিৰ স্নাতকোত্তৰ এজনৰ চাকৰি পাবলৈ যদি ৰিজাল্ট ভাল কোনো প্ৰব্লেম নাই ample opportunities বায়োকেমিষ্ট্ৰিত ধন্যবাদ ছাৰ বায়োটেকনলজিৰ পৰা কোনোবা আমাৰ আছে ষ্টুডেণ্ট গ্ৰেট তুমি নিজৰ প্ৰশ্নটো সুধিব পাৰা নমস্কাৰ মোৰ নাম শ্ৰীমতী দীক্ষিতা বৰা মই বায়োটেকনলজি ডিপাৰ্টমেণ্টৰ ছাত্ৰী হয় মোৰ প্ৰশ্নটো হৈছে ছাৰ বায়োটেকনলজিৰ বিষয়ে ছাত্ৰ ছাত্ৰীক স্কুল লেভেলৰ পৰা জনোৱাটো উচিত নেকি বায়োটেকনলজি এটা অতি সম্ভাৱনাময় বিষয় এতিয়া চাৰিওফালে জীৱ প্ৰযুক্তিৰ ওপৰতে গোটেই পৃথিৱীখনৰ বিভিন্ন ঔদ্যোগিক ক্ষেত্ৰ আমি প্ৰসাৰ হোৱা দেখা পাইছোঁ আৰু আমাৰ জীৱনৰ লগত একেবাৰে জড়িত এটা প্ৰযুক্তি এতিয়া কথাটো হৈছে কি এই জীৱ প্ৰযুক্তিৰ বিষয়ে তাৰ মূল আধাৰটো হৈছে এইটো এটা প্ৰযুক্তি ই বিজ্ঞানৰ আধাৰত প্ৰতিষ্ঠিত এটা বিষয় ইটছ এন এপ্লাইড চায়েন্স গতিকে আমি পোনে পোনে ছাত্ৰ ছাত্ৰীক
আমি প্ৰযুক্তিলৈ নিয়াৰ আগতে তেওঁলোকৰ কিন্তু ফাউণ্ডেশ্যন যিটো আছে বটনী জুলজি বায়'কেমিষ্ট্ৰি ফিজিক্স মেথমেটিক্স কম্পিউটাৰ চায়েন্স এই গোটেইবোৰ লাগে আজিকালি এই গোটেইবোৰত একেবাৰে নিজৰ যিটো ভেটিটো বনাই ল'ব লাগিব আৰু সেইখিনিৰ কাৰণে এনেই হাইস্কুল লেভেলত বা স্কুল লেভেলত আনুষংগিক কথাবিলাক সাধাৰণ জ্ঞান হিচাপে দিব পাৰে কিন্তু এইবোৰ বস্তু আয়ত্ত কৰিব গতিকে ফাউণ্ডেশ্যনেল নলেজটো ঠিক কৰি ল'ব লাগিব এই বেছিক ছাবজেক্টবিলাক তাৰপিছত স্নাতকোত্তৰ পৰ্যায়ত গ'লে সুবিধা ৰাইট ছাৰ ছাৰ এইখিনিতে মই অৰ্ণৱ ছাৰৰ পৰা জানিব বিচাৰিম ছাৰ স্নাতক ডিগ্ৰীৰ পৰা যেতিয়া মাষ্টাৰ্ছ ডিগ্ৰীলৈ যায় বা 11-12তো যদি ছায়েন্স বিজ্ঞানৰ ফিল্ডত যদি ছাবজেক্টটো সলনি কৰা হয় বিষয়টো তেতিয়া বাৰু ছায়েন্সৰ পৰা 10+2 যিজনে ছায়েন্স কৰিছে বিজ্ঞানত পঢ়িছে সি আৰ্টছ পঢ়িব পাৰে সি কমাৰ্চো পঢ়িব পাৰে কিন্তু ৰিভাৰ্ছ নহয় আৰ্টছ যিজনে পঢ়ি আহিছে তেখেত গৈ পেলাই BSCত গৈ পেলাই তেওঁ ছায়েন্স ল'ব পাৰে আৰু সাধাৰণতে BSc যিজনে ছায়েন্সত কৰিছে ফিজিক্সত কৰিছে সেই আকৌ MSc এটা বেলেগ ছাবজেক্টত সাধাৰণতে কৰিব নাযায় কাৰণ সাধাৰণতে সেই ডেভিয়েশ্যনটো তেওঁলোকে মানে ষ্টুডেণ্টে নকৰে তেওঁলোকে নিজৰ ফিল্ডতে স্পেচিয়েলাইজেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিব কাৰণ নহ'লে আকৌ কি আছে চাকৰি বাকৰিৰ ক্ষেত্ৰত এতিয়া আকৌ NEPৰ আণ্ডাৰত কিবা কিবি বহুত ফ্লেক্সিবিলিটি আহিছে এতিয়া মানে ক্ৰেডিট কিছু হ'লেই হ'ল তেওঁলোকৰ মানে বাস্কেটৰ পৰা কোৰ্চ ল'ব পাৰে লৈ পেলাই কৰিব পাৰে এতিয়া মই শুনিছোঁ যে ইঞ্জিনিয়াৰিঙতো যে ফিজিক্স আৰু মেথমেটিক্স গোটেই হেৰি নোহোৱাকৈ বোলে ইঞ্জিনিয়াৰিঙলৈকে আহিব পাৰি কেনেকৈ আহিব পাৰি মোৰ মূৰত সোমোৱা নাই কিন্তু হ'লেও চাগে কিবা নিশ্চয় মেকানিজিম এটা আছে যিটো ব্ৰিজ কোৰ্চ হয়তো বা থাকিব কিন্তু ষ্টুডেণ্টক আমি এইটো নকওঁ যে একেবাৰে আউটৰাইট ৰিজেকশ্যনটো নাই আৰু এতিয়া ৰাইট ছাৰ এইখিনিতে মই জানিব বিচাৰিম যে আমাৰ বটনী ডিপাৰ্টমেণ্টৰ পৰা বাৰু ষ্টুডেণ্ট আহিছেনে নাই অ'কে তুমি নিজে প্ৰশ্নটো সুধিব পাৰা নমস্কাৰ ছাৰ মোৰ নাম নীলৱ কুমাৰ দাস আৰু মই বটানীৰ ছাত্ৰ হয় মোৰ প্ৰশ্নটো আছিল যে বটানীত স্নাতক ডিগ্ৰী কৰি কি সুযোগ পোৱা যায় স্নাতকোত্তৰ দুইটাৰ মিলাই পেলাই কৈছা তুমি MSc বিভিন্ন ধৰণৰ মানে সুবিধা আছে বিভিন্ন ছাবজেক্টলৈ যাব পাৰি পঢ়িবলৈ যাব পাৰি বা বিভিন্ন বিষয়ৰ চাকৰি বাকৰি কথা ভাবিব পাৰি কিন্তু মই কৈছোঁ অলপ ভেলু এডিশ্যন লাগিব নতুন বস্তু পঢ়িব লাগিব মানে বটনী ছাত্ৰ এজনে এইবিলাক কথা নকওঁ আৰু শিক্ষকতা কৰিবই পাৰে এইবিলাক কথা নকওঁ গৱেষণালৈ যাবই পাৰে নিজৰ বিষয়ত কিন্তু তাৰ সলনি আজিকালি অতি ভাল বিষয় আছে যেনে ফ্লৰিকালচাৰ ফ্লৰিকালচাৰ পঢ়িব পাৰে আজিকালি এতিয়া আমাৰ ৰিচোৰ্চবিলাক কমি অহাৰ কাৰণে এতিয়া আৰু এটা খুব ভাল হেৰি ওলাইছিল যে একুৱাকালচাৰ কৰে হাইড্ৰপনিক্স কিন্তু আমাৰ কিছুমান ভাৰততো আহিছে কিছুমান সৰু বিদেশতো আহিছে একুৱাকালচাৰ তাৰপিছত হৰ্টিকালচাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ছাবজেক্ট আছে এনভাইৰনমেণ্ট ছায়েন্সত যাব পাৰে পৰিৱেশৰ লগত কাম কৰিবৰ কাৰণে ৱাইল্ড লাইফত যাব পাৰে কনজাৰ্ভেশ্যনত ৱাইল্ড লাইফ মানে কেৱল জীৱ জন্তুৱেই নহয় উদ্ভিদো আছে এই গোটেইবিলাকৰ ক্ষেত্ৰলৈ যাব পাৰে জীৱ প্ৰযুক্তিবিদ্যালৈ যাব পাৰে গ্ৰেট ধন্যবাদ আচ্ছা আমাৰ বায়'কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা আছে অ'কে তুমি কিবা প্ৰশ্ন সুধিব বিচাৰিছা নমস্কাৰ ছাৰ মোৰ নাম সেৱাগী মই এজনী বায়'কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ছাত্ৰী ছাৰ মোৰ প্ৰশ্নটো হৈছে যে বায়'কেমিষ্ট্ৰি নিচিনা বিষয় এটাত ব্যৱহাৰিক অৰ্থাৎ প্ৰেক্টিকেলছৰ কি বৈশিষ্ট্য বা ইম্পৰ্টেঞ্চ বায়'কেমিষ্ট্ৰি এতিয়া এই ক'ভিডৰ দিনততো তোমালোকে দেখিছাই যে তাতে প্ৰযুক্তি যিটো প্ৰায়োগিক দিশৰ কথা কৈছা এইবোৰ তুমি আমি যিটো RT-PCR কৰোঁ আমি ৰেপিড এণ্টিজেন টেষ্ট কৰি আছোঁ এই দুটা এটা মই উদাহৰণ হিচাপে লৈছোঁ এইকেইটাটো ফাণ্ডামেণ্টেলটো গোটেইখিনি কেমিষ্ট্ৰি বায়'কেমিষ্ট্ৰি আমি কওঁ মলিকুলাৰ বায়'লজিৰো আধাৰটোৱেই হৈছে বায়'কেমিষ্ট্ৰি গতিকে এনেকুৱা বিভিন্ন ধৰণৰ দিশলৈ আমি যাব পাৰোঁ বায়'কেমিষ্ট্ৰিৰ ছাত্ৰ ছাত্ৰী এগৰাকীয়ে অতি সহজে বায়'টেকনলজিলৈ যাব পাৰে বায়'টেকনলজি তোমাৰ ফাৰ্মাচিউটিকেল ইঞ্জিনিয়াৰিং ড্ৰাগ ডিছকভাৰী এনেকুৱা বিভিন্ন আৰু তাৰে কৈ গ'ল পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং আছে প্লাষ্টিক ইঞ্জিনিয়াৰিং প্লাষ্টিক টেকনলজি এইবিলাকতো আজিকালি বায়'প্লাষ্টিক্সৰ কথা আহিছে গ্ৰীণ টেকনলজিৰ কথা আহিছে বায়'কেমিষ্ট্ৰি জ্ঞান অতি প্ৰয়োজন এম্পল অপৰচুনিটি ছাৰ এইখিনিতে মই অৰ্ণৱ ছাৰৰ পৰা জানিব বিচাৰিম ছাৰ আজিকালি আমি দেখিছোঁ যে আনএমপ্লয়মেণ্ট প্ৰব্লেম নিবনুৱা সমস্যা আমাৰ অসমতো আছে ইণ্ডিয়াতো আছে যে তেনে অৱস্থাত যদি আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি বাহিৰত যায় আউট অফ কাণ্ট্ৰি চাকৰিৰ কাৰণে সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব কাণ্ট্ৰিৰ বাহিৰতকৈ যাব লাগে মইতো কাণ্ট্ৰিৰ বাহিৰত আছিলোঁ ছাৰো আছিলে চবতো ঘূৰি আহিছোঁ
প্ৰথম কথাটো হৈছে যে চাকৰিমুখী হোৱাটো দিন গ'ল আৰু এতিয়া ইটছ এ লং ফৰগন এতিয়া BSc কৰি উঠি বা MSc কৰি উঠি ল'ৰাটোৱে চাব লাগে যে ছেল্ফ এমপ্লয়মেণ্ট কেনেকৈ জেনেৰেট কৰিব পাৰি আৰু চবতে আছে যেনে ছাৰে যেতিয়া কৈছে হাইড্ৰপনিক্স মই কোকৰাঝাৰ আৰু এইটো এৰিয়াত মই কাম কৰিছিলোঁ যেতিয়া তাতে খুব ডিষ্টাৰ্বেঞ্চ আছিলে যিবোৰ ল'ৰাই আগতে চ'কল এক্সট্ৰিমিষ্ট বা আমি যিবিলাক আউটলড বুলি কওঁ বা এতিয়া তেওঁলোকে যিটো ষ্ট্ৰবেৰী কৰি আছে আই ৱাজ ছাৰপ্ৰাইজড যে ইমান সুন্দৰ ষ্ট্ৰবেৰী সিহঁতে কৰিছে সিহঁতে ডাইৰেক্টলি গুৱাহাটীৰ পৰা গুচি যায় বাহিৰলৈ য'ত সিহঁতে আগতে 400 টকা 500 টকাৰ কাৰণে মাৰপিট কৰিছিলে আজি পাৰ কিলো সিহঁতে 500 টকা 600 টকা কৰি ষ্ট্ৰবেৰী বিক্ৰী কৰি আছে মই নগাঁৱত জানো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা MSc কৰা ল'ৰা সিহঁতে কৈছে যে ছাৰ এই যে নদীখন দেখা পাইছে নহয় কলংখন ইয়াৰ দুটা ছাইড দেখা পাইছে ইয়াৰ গোটেইখিনি অকল পুদিনা কৰি মই 2 লাখ টকা কমাই কৰোঁ পুদিনা সি গৰু আনিছে সেনেকুৱা গতিকে ইয়াতে যিমান ৰিচোৰ্চ আছে খালি ৰিচোৰ্চখিনি তুমি গম পাব লাগিব যে কোনটো ৰিচোৰ্চৰ ক'ত কি কাম চলি আছে মই সুন্দৰ এটা কথা কওঁ মণিপুৰী ল'ৰা এজন মই জানো মণিপুৰৰ ল'ৰা তেওঁ 2 কোটি টকা ইনকাম কৰে বছৰত অকল ঝাৰু বিক্ৰী কৰি কাৰণ ঝাৰুটো বেলেগ কাৰ্বি আংলং আৰু NC হিলছৰ বাহিৰে ক'তো নহয় ইণ্টাৰেষ্টিং আচ্ছা আপুনিও যদি কিবা নিজৰ ছাজেশ্যনছ দিব বিচাৰে বিদেশত যোৱাৰ কথা কৈছে সেইটো মই ডেকা ল'ৰা ছোৱালী বিদেশ চাব লাগে দেশলৈ যাব লাগে আৰু অভিজ্ঞতা আৰু আচ্ছা আপুনিও বহু বছৰ আছে বাহিৰত মই PhD কৰিছিলোঁ তেতিয়া আছিলোঁ কিছু বছৰ তাৰপিছত মই ঘূৰি আহিছোঁ তাৰপিছত এনেই মই কনফাৰেঞ্চত গৈছোঁ এই গৈছোঁটো বেলেগ কথা কিন্তু মই থকাকৈ যোৱা নাই বা চাকৰি কৰিবলৈ যোৱা পঢ়াৰ কাৰণে অধ্যয়নৰ কাৰণে আছিলোঁ কিন্তু এতিয়া মই দেখিছোঁ এতিয়া মোৰ ল'ৰা বিদেশত পঢ়ি আছিলোঁ এতিয়া চাকৰি কৰিবলৈ লৈছে তো এতিয়া মই দেখিছোঁ বিদেশত এই তেওঁ কোৱাৰ নিচিনাকৈ তাত ষ্টাৰ্টআপবিলাক খুব গা কৰি উঠিছে অল আৰ ষ্টাৰ্টআপ কোম্পানী ডাঙৰ কোম্পানীৰ বাহিৰে আৰু সেইবিলাকতো খুব ভাল ভাল অপৰচুনিটি দিলে আৰু তেওঁলোকে ইণ্ডিয়ান ল'ৰা চাইনিজ ল'ৰা বিচাৰে আৰু ইণ্ডিয়ান ল'ৰা বেছিকৈ বিচাৰে ল'ৰা ছোৱালী কাৰণ তেওঁলোকৰ ইংৰাজী বুজে আৰু আজিকালি ফ্ৰান্স জনাটো খুব জৰুৰী হৈছে প্ৰায় জাৰ্মান খুব জৰুৰী হৈছে আৰু যদি তেওঁলোক কেনেবাকৈ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হৈ পেলাই MBA কৰা হয় এইবিলাকৰ এম্পল অপৰচুনিটি ৱাণ্ডাৰফুল ছাৰ আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ পৰা আৰু ষ্টুডেণ্ট আহিছে নিজৰ প্ৰশ্নটো সুধিব পাৰা নমস্কাৰ ছাৰ মই গীতাৰ্থ প্ৰতিম দে জুলজি বিভাগত অধ্যয়ন কৰি আছোঁ মোৰ প্ৰশ্নটো হ'ল ছাৰ নিবনুৱা সমস্যাৰ মাজত এজন জুলজিষ্টৰ কেনেকুৱা চাকৰিৰ সুযোগ আছে যদি অসমৰ জুলজিষ্ট হয় মই পোনে ক'ব পাৰোঁ যে অসমৰ পাট মুগা চেৰিকালচাৰ এনেকুৱা এখন মানে বজাৰ আছে জুলজি ছাত্ৰ হিচাপে অতি সহজে এইখনলৈ সোমাই যাব পাৰে হয় তাৰ উপৰিও আমাৰ আজিকালি বস্তু ওলাইছে আমাৰ প্ৰ'বায়'টিক্স বুলি কয় নিউট্ৰাচিউটিকেলছ বুলি কয় আমাৰ পৰিপুষ্টিৰ কাৰণে লাগে আৰু আমাৰ সুস্বাস্থ্যৰ কাৰণে লাগে এইবিলাকৰ উৎসবিলাক হৈছে আমাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ কীট পতংগ গৱেষণা সেইবিলাকৰ বিশ্বৰ গৱেষণা হৈছে আৰু সেইবিলাকৰ বহুত বস্তু ওলাইছে কেঁচুৰ পৰাই কেঁচু সাৰ প্ৰস্তুত কৰি ডাঙৰ উদ্যোগ গঢ়ি উঠিছে এতিয়া অৰ্গেনিক চাৰিওফালে পৃথিৱী গতিকে এগৰাকী প্ৰাণী বিজ্ঞানৰ ছাত্ৰ হিচাপে এনেকুৱা বহুত অপৰচুনিটি আৰু মানে নিজে যদি ৱাইল্ড লাইফৰ প্ৰতি ইণ্টাৰেষ্ট আছে কোনোবা এটা ৱাইল্ড লাইফৰ কথা ক'ব খুজিছিলে ৱাইল্ড লাইফৰ যদি প্ৰতি ইণ্টাৰেষ্ট আছে কনজাৰ্ভেশ্যনৰ কথা আহিছে আজিকালি সংৰক্ষণৰ কথা আহিছে এইবিলাকত আমি সোমাই যাব পাৰোঁ আৰু এইবিলাকত আমি বিভিন্ন ধৰণৰ আজিকালি মানে বেচৰকাৰী সংগঠন নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আহিছে অসমৰ আৰণ্যক আছে বিখ্যাত খুব নামী অৰ্গেনাইজেশ্যন তোমালোকৰ নিচিনা এজন ল'ৰাই PhD পঢ়ি থাকোঁতে এইখন আৰম্ভ কৰি এই ব্যক্তি গৈ পেলাই এতিয়া এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আৰু তেওঁ দেখে তেওঁ খ্যাতি কেনেকৈ কৰিব পাৰি তেওঁ চাকৰি বিচৰা নাছিল চ' ইনস্পায়াৰিং ইজণ্ট ইট আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ পৰাও ছাত্ৰ ছাত্ৰী আহিছে তুমি সুধিব পাৰা নমস্কাৰ ছাৰ মই পাৰভেজ ছাদিক ফ্ৰম চিভিল ইঞ্জিনিয়াৰিং মই এটা প্ৰশ্ন সুধিব খোজোঁ যে আজি গোটেই বিশ্বখন আজি টেকন'লজিৰ ওপৰত প্ৰতিষ্ঠিত যদিও আজি আমাৰ অসমত ইঞ্জিনিয়াৰহঁতৰ কৰ্মসংস্থাপন বহুত কম যাৰ কাৰণে আজি মানে চাহিদাটো ইঞ্জিনিয়াৰিঙৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ কমি গৈছে ইঞ্জিনিয়াৰিঙৰ চাহিদা কমি আছে বুলি কোনে ক'লে মইতো 14 ঘণ্টামান কাম কৰোঁ তাৰপিছতো মোৰ সময় নোকোলাই দেখোন সাধাৰণতে এনেকুৱা কি হয় আজি যোৱা 1.5 বছৰ 2 বছৰমান মই দেখিছোঁ যে কাণ্ট্ৰিৰ ইকনমিটো যেতিয়া অলপমান শ্লাম থাকে কিবা কাৰণত তেতিয়া সাধাৰণতে ইঞ্জিনিয়াৰিং বা প্ৰডাকশ্যন ছেক্টৰটো সাধাৰণতে কমি থাকে কিন্তু সেইটো সদায় নাথাকে যেতিয়া আকৌ GDP গ্ৰ' কৰে
6%, 7%, 8%, 9%, 10%, ইণ্ডিয়া ইজ 140 crore অলমষ্ট। এতিয়া যদি GDP-টো যদি 10% বা 8%ত চলি থাকে তেতিয়া ইঞ্জিনিয়াৰিঙৰ কোনো জবৰো প্ৰব্লেম নহয় আৰু ইঞ্জিনিয়াৰবিলাকো কোনোদিন বহি নাথাকে। আৰু এনেও ইঞ্জিনিয়াৰ ক'তো বহি থকা মই দেখা নাই। তুমি চৰকাৰী চাকৰিৰ কাৰণে নাই, টোটেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰি হৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে 55 লাখ, তাতকৈ বেছি পেঞ্চনিয়াৰ আছে। গতিকে চৰকাৰী চাকৰি বুলি নাই, 90% মানুহ 95% মানুহ ছেল্ফ এমপ্লয়েড হৈ আছে। আৰু ইঞ্জিনিয়াৰ্ছ আৰ নট এক্সপেক্টেড টু বি জব চিকাৰ্ছ, দে আৰ এক্সপেক্টেড টু বি জব ক্ৰিয়েটাৰ্ছ। এতিয়া ধন্যবাদ। অ'কে, আৰু জুলজিৰ পৰা আৰু এটা প্ৰশ্ন আছিলে কি জানি? নমস্কাৰ, মোৰ নাম নবন্যা প্ৰেম বেশ, মই প্ৰাণী বিজ্ঞানৰ ছাত্ৰী। মোৰ প্ৰশ্নটো হ'ল যে WWF-ৰ নিচিনা ফাউণ্ডেশ্যনত চাকৰিৰ বাবে আমি নিজকে কিদৰে মানে হেৰি কৰিব পাৰোঁ? WWF-ৰ নিচিনা অনুষ্ঠানৰ কাৰণে বা তাৰ লগত আৰু বহুত আছে, মই তাৰ লগত জড়িত নহয় বাৰু, ইউনিচেফ আছে, ইউনেস্কো আছে, বহুত সংগঠন আছে। একমাত্ৰ হ'ল নিজৰ যিটো এক্সেলেঞ্চ, নিজৰ যিটো কৰ্মদক্ষতা, জ্ঞানৰ যিটো তোমাৰ পাৰদৰ্শিতাৰ যিটো পৰ্যায়, সেইটো বঢ়াব লাগিব। আৰু এইটো এইবিলাক গ্ল'বেলি কম্পিটিশ্যন, এইবিলাক আমাৰ বহুত ল'ৰা ছোৱালী সোমাই গৈছে। গতিকে খালি ভালকৈ অধ্যয়ন কৰা, নিজৰ আমাৰ অসম হ'ল জৈৱ পৃথিৱী পৰ্যায়ৰ মানে বৈচিত্ৰ এটা পৃথিৱীত 34খনমান বায়'ডাইভাৰ্চিটি হটস্পট আৱিষ্কাৰ কৰা হৈছে। তাৰ ভিতৰত আমি নৰ্থ ইষ্টটো কৰিছোঁ। তোমাৰ কাৰণে এটা সুন্দৰ সুযোগ আছে, এই বায়'ডাই আমাৰ জীৱ পৃথিৱীৰ পৰা যিটো বৈচিত্ৰ তাৰ লগত তুমি পৰিচিত হোৱা, তুমি অধ্যয়ন কৰা, আৰু তাৰ ওপৰত যেতিয়া তোমাৰ এটা জ্ঞান আহিব, ডেট নলেজ ইজ ইয়'ৰ পাৱাৰ, আৰু সেই শক্তিৰ জৰিয়তে তুমি এনেকুৱা ধৰণৰ অনুষ্ঠানত সহজে নিজৰ স্থান দখল কৰিব। প্ৰিয় দৰ্শক, এতিয়া সময়ৰ নাটনিৰ বাবে আমি এই অনুষ্ঠানটি এইখিনিতে সামৰণি মাৰিব লাগিব। আমাৰ অনাৰেবল এক্সপাৰ্টছ একাডেমিক চেয়াৰপাৰ্চন প্ৰফেচৰ ডক্টৰ অলক বুঢ়াগোহাঁই ছাৰ আৰু প্ৰফেচৰ ডক্টৰ অৰ্ণৱ শৰ্মা ছাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াতে উপস্থিত সকলো ছাত্ৰ ছাত্ৰীকো আমি অশেষ ধন্যবাদ জনাইছোঁ। আমি দৰ্শকসকল আকৌ লগ পাম এটা নতুন বিষয় লৈ। এতিয়ালৈ মই ফ্লৰেন্স সন্দিকৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আমি আকৌ লগ পাম। নমস্কাৰ।